মই এজন অশ্লীল টাইপৰ গাঁৱলীয়া মানুহ জীৱিকাৰ বাবে চহৰত থাকিছিলোঁ। এতিয়া মই তাত যি কামেই পাইছিলোঁ মই তাকেই কৰিবলৈ ধৰিছিলোঁ। কিন্তু মই আছিলোঁ এজন কামাতুৰ আৰু অসৎ চৰিত্ৰৰ লোক। ছোৱালীৰ শৰীৰৰ লগত খেলা কৰি মই বহুত ভাল পাইছিলোঁ। সদায় মই প্ৰেমৰ অভিনয়েৰে ছোৱালীবিলাকক ব্যৱহাৰ কৰিছিলোঁ আৰু তাৰ পাছত মোৰ কাম শেষ হৈ যোৱাৰ পাছত মই সিহঁতক এৰি দিছিলোঁ। মই শৰীৰ বিক্ৰী কৰা মহিলাসকলৰ ওচৰলৈও গৈছিলোঁ। মই সদায় কোনো বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলাক বিচাৰিছিলোঁ, যাক কেইহাজাৰমান টকাত মই কিনিবলৈ পাৰিছিলোঁ, আৰু তেনেকৈ তাইৰ শৰীৰৰ লগত খেলি মই মোৰ কামনা পূৰাইছিলোঁ। ক'বলৈ গ'লে এইটোৱেই আছিল মোৰ জীৱন। না ভগৱানৰ প্ৰতি মোৰ ভয় আছিল, না কাৰোৰে প্ৰতি কিবা চিন্তা আছিল। এতিয়া মই যিখিনি উপাৰ্জন কৰিছিলোঁ সেইখিনি এই বেয়া কৰ্মতেই অপচয় কৰি পেলাইছিলোঁ। তাৰপিছত এদিন ঘৰলৈ যাওঁতে মায়ে ক'লে যে বোপাই, মই তোমাৰ কাৰণে এজনী ছোৱালী পচন্দ কৰিছোঁ। মই সুধিলোঁ যে ছোৱালীজনী কোন? তেতিয়া মায়ে ক'লে যে তুমি তাইক ভালকৈ চিনি পোৱা, তোমাৰ ভনীৰাৰ বান্ধৱী তৃষ্ণা। মই তেতিয়া আচৰিত হৈ ক'লোঁ যে মা, তৃষ্ণা এগৰাকী বহুত শিক্ষিত ছোৱালী, তাই দেখিবলৈও ধুনীয়া। মোৰ নিচিনা এটা অশিক্ষিত ল'ৰালৈ দেউতাকে নিজৰ জীয়েকক কিয় বিয়া দিব? মায়ে ক'বলৈ ধৰিলে বোপা, তাইৰ দেউতাকে এই পৃথিৱী এৰি গুচি গৈছে। ঘৰত মাথো তাইৰ মাক আৰু 5জনী ভনীয়েক আছে। তাইৰ এতিয়া বিয়াখন হৈ গ'লে সিহঁতৰ কিবা এটা উপকাৰ হ'ব। মই সম্পৰ্কটোৰ বাবে মান্তিক হৈ গ'লোঁ। তৃষ্ণা দেখিবলৈ বহুত ধুনীয়া আছিল, আৰু বিশ্বাস কৰক মই পশুৰ দৰে এটা মানুহ আছিলোঁ। তৃষ্ণা কইনা হৈ মোৰ ঘৰলৈ বুলি আহিলে। তৃষ্ণা এগৰাকী বৰ বুদ্ধিমতী ছোৱালী আছিল। তাইৰ মাতটোৱে মোৰ হৃদয়ত ফুলৰ সুবাসৰ দৰে প্ৰৱেশ কৰিছিল। তাই মোৰ সকলো কথা বৰ মৰমেৰে মানি লৈছিল। কিন্তু তৃষ্ণা মোৰ জীৱনলৈ অহাৰ পাছতো মোৰ কিন্তু জীৱনটো সলনি হোৱা নাছিল। 2 মাহৰ পিছত মই চহৰলৈ বুলি পুনৰ গুচি গ'লোঁ। তালৈ গৈ মই পুনৰ ছোৱালীবিলাকৰ লগত সেই বেয়া কামবিলাক কৰিবলৈ ধৰিছিলোঁ। এতিয়া সদায় বিভিন্ন ধৰণৰ ছোৱালীৰ লগত মই সম্পৰ্ক গঢ়ি তুলিছিলোঁ। এতিয়া মই মোৰ পত্নীলৈ কোনো ফোন কৰাও নাছিলোঁ, আৰু খৰচো তেওঁলৈ মই পঠিওৱা নাছিলোঁ। যদি তেওঁ নিজে কেতিয়াবা মোলৈ ফোন কৰিছিল, তেতিয়া মই মাত্ৰ তেওঁৰ খবৰ সুধিছিলোঁ, আৰু মই কৈছিলোঁ যে মই মোৰ কৰ্মত ব্যস্ত হৈ আছোঁ, পিছত কথা পাতিম তোমাৰ লগত। তৃষ্ণাই প্ৰতিদিনেই মোলৈ অপেক্ষা কৰি আছিল, কিন্তু মই মোৰ ৰঙীন পৃথিৱীত নিমগ্ন হৈ পৰিছিলোঁ। এটা সময়ত মোৰ এনেকুৱা অনুভৱ হ'বলৈ ধৰিছিল যে তৃষ্ণা যেন মোৰ জীৱনৰ ওপৰত এটা বোজা হ'বলৈ ধৰিছিল। ইতিমধ্যে আমাৰ বিয়াৰ 4 বছৰ হৈ গৈছিল, আৰু ইফালে মোৰ 3জনী ছোৱালী সন্তানো আছিল। তৃষ্ণা আৰু মোৰ ছোৱালী 3জনীয়ে মোৰ বাবে সদায় অপেক্ষা কৰি থাকে, কিন্তু মই এজন অসৎ মানুহ হোৱাৰ বাবে এইবিলাক একো বুজি পোৱা নাছিলোঁ। যেতিয়া ঘৰখনত দৰিদ্ৰতাই আগুৰি ধৰিছিল, ভোকৰ তাৰণাত ছটফটাবলৈ ধৰিলে সকলোৱে, তেতিয়া তৃষ্ণাই মোক দিনে ৰাতিয়ে ফোন কৰিবলৈ ধৰিছিল। এতিয়া তাইক মই সম্পূৰ্ণৰূপে আওকাণ কৰিছিলোঁ। তাই মোৰ যিহেতু পত্নী আছিল, কিন্তু মই পাপীয়ে সম্পূৰ্ণ ৰূপত পাপত ডুব গৈছিলোঁ। সম্পূৰ্ণ 7 মাহৰ পিছত মই ঘৰলৈ গৈছিলোঁ এইটো ভাবি যে তৃষ্ণাৰ পৰা বিবাহ বিচ্ছেদ হৈ মই মোৰ জীৱনটো ৰক্ষা কৰি ল'ম। ঘৰলৈ যোৱাৰ লগে লগে মোৰ ছোৱালীকেইজনীয়ে মোৰ ওচৰলৈ দৌৰি আহিছিল। সিহঁতি এতিয়া এইটো ভাবিছিল যে দেউতাই নিশ্চয় আমাৰ বাবে কিবা এটা লৈ আনিছে, কিন্তু মই একেবাৰে খালী হাতেৰে গৈছিলোঁ। সেইটো সময়ত মোৰ মাও মোৰ সন্মুখতে থিয় হৈ আছিল। ৰাতি হোৱাৰ লগে লগে তৃষ্ণা মোৰ ওচৰলৈ আহি ক'লে, চাওক, আপুনি আমাৰ সমস্যাবিলাক কিয় বুজি নাপায়? লাগিলে আপুনি মোক একোৱেই নিদিয়ক, মই কোনোমতে মোৰ জীৱনটো পাৰ কৰি ল'ম, কিন্তু এই ছোৱালীকেইজনীক মৰমৰ পৰা আপুনি কেতিয়াও বিচ্ছেদ নকৰিব। এয়া আপোনাৰ নিজৰ তেজ হয়। চাওকচোন, বেচেৰীকেইজনীয়ে এতিয়া কিমান অসহায় হৈ পৰিছে। কিন্তু মোৰ পত্নীয়ে কোৱা কথাবিলাক মই একো বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। মই সম্পূৰ্ণৰূপে অন্ধ হৈ পৰিছিলোঁ। মই এতিয়া মাথো তৃষ্ণাৰ পৰা আঁতৰিবলৈহে বিচাৰিছিলোঁ। মই খঙেৰে তৃষ্ণাক গালি পাৰিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে তৃষ্ণা, এতিয়া তোমাক মই মোৰ জীৱনত ৰাখিবলৈ নোৱাৰোঁ। এতিয়া মই তোমাৰ খৰচো বহন কৰিবলৈ নোৱাৰোঁ। মই মাত্ৰ আমাৰ বিবাহ বিচ্ছেদ কৰিবলৈহে ইয়ালৈ আহিছোঁ। এই কথাটো শুনাৰ লগে লগে তৃষ্ণাই মোৰ সন্মুখত হাতযোৰ কৰিবলৈ ধৰিলে আৰু ক'লে যে আপুনি এনেকুৱা কেতিয়াও নকৰিব। আপুনি যদি এতিয়া মোৰ লগত এনেকুৱাখন কৰে, তেনেহ'লে আমাৰ এই ছোৱালীকেইজনীৰ অৱস্থা কি হ'ব? প্লিজ আপুনি এনেকুৱা নকৰিব। মই মোৰ জীৱনত আপোনাৰ পৰা 1 টকাও নলওঁ, কিন্তু আপুনি আমাৰ সম্পৰ্কটো কেতিয়াও ভাঙিবলৈ চেষ্টা নকৰিব। মই বিবাহ বিচ্ছেদৰ কাগজ পত্ৰবিলাক মোৰ লগত লৈ আহিছিলোঁ। সেইবাবে মই তৃষ্ণাক বিবাহ বিচ্ছেদ কৰি মই তাৰ পৰা আঁতৰি গুচি গৈছিলোঁ। মই এতিয়া তাইক তাতে কন্দুৱাই এৰি থৈ গুচি আহিছিলোঁ।
সেই সময়ত ছোৱালীকেইজনী শুই আছিল। এতিয়া মই চহৰলৈ বুলি পুনৰ উভতি গ'লোঁ। সেই ঠাইত মোৰ দুজনী ছোৱালীৰ লগত ভাল বন্ধুত্ব স্থাপন হৈ পৰিছিল। সময়বিলাক এনেকৈ বাগৰিবলৈ ধৰিছিল। তাতেই মই ছোৱালী এজনীক বিয়া কৰাইছিলোঁ। মই তাইৰ লগত থাকিবলৈ এতিয়া আৰম্ভ কৰি দিছিলোঁ। এতিয়া না মোৰ সন্তানৰ খবৰ লৈছিলোঁ, না তৃষ্ণাৰ খবৰ লৈছিলোঁ মই। এতিয়া মোৰ জন্মদাত্ৰী মাকো মই পাহৰি গৈছিলোঁ। মই যাক বিয়া পাতিছিলোঁ তাই এগৰাকী বেশ্যা আছিল। আচলতে ক'বলৈ গ'লে মই সময় অতিবাহিত কৰিবলৈহে তাইক বিয়া পাতিছিলোঁ। এতিয়া মই মোৰ ছোৱালীকেইজনীক সম্পূৰ্ণৰূপে পাহৰি গৈছিলোঁ। তেওঁলোকে এতিয়া কি অৱস্থাত আছে, ক'ত আছে। তৃষ্ণাৰতো কথাই নকওঁ, মই তাইৰ মুখখনো এতিয়া পাহৰি গৈছিলোঁ। কিন্তু তৃষ্ণাৰ এটা কথা আজিও মোৰ মনত সজীৱ হৈ আছে। তাই মোৰ আগত কান্দি কান্দি কৈছিল যে তাই মোৰ পৰা কি বিচাৰিছিল, কেৱল স্বামীৰ নামটো। তাই মোৰ পৰা কাপোৰ কানি বা ধন সম্পত্তি বিচৰা নাছিল। তাইৰ একমাত্ৰ এটা অনুৰোধ আছিল যে মই তাইক বিবাহ বিচ্ছেদ নিদিওঁ। আজি মই 55 বছৰ বয়সত ভৰি দিছোঁহি। আমাৰ সমাজৰ ৰীতি নীতি যে মহিলাক যেতিয়াই মন যায় ভৰিৰ জোতা বনাই লওঁ আমি, যেতিয়াই মন যায় বিয়া পাতি লওঁ, যেতিয়াই মন যায় মুখত বিবাহ বিচ্ছেদৰ পত্ৰ দলিয়াই দিওঁ। তৃষ্ণা এগৰাকী শিক্ষিত ছোৱালী আছিল। বুকুত 3জনী ছোৱালী আৰু সন্মুখত কেৱল অন্ধকাৰ আছিল তাইৰ। ছোৱালীকেইজনীয়ে সুধিছিল, মা তুমি কিয় কান্দিছা? তৃষ্ণাই তাইৰ ছোৱালীকেইজনীক সাৱটি ধৰিলে আৰু ক'লে যে একো হোৱা নাই মোৰ সোণ। সৰু ছোৱালীজনীয়ে সুধিলে, মা পাপা ক'লৈ গৈছে? তৃষ্ণাই এতিয়া কেনেকৈ ক'ব যে তোৰ দেউতাই বিশ্বাসঘাতকতা কৰি আমাক এৰি থৈ গুচি গৈছে। তাই এতিয়া যাওঁ বুলি লৈ ক'লৈকো যাব পৰা নাছিল, কাৰণ মাকৰ ঘৰত না কোনোবা আছিল, না শহুৰৰ ঘৰত কোনোবা আছিল। 3জনী ছোৱালী আছিল আৰু এই 3জনী ছোৱালীক লৈ যাত্ৰা কৰাটো একেবাৰে সহজ নাছিল। দিনবোৰ এনেকৈ পাৰ হ'বলৈ ধৰিছিল। জীয়াই থাকিবলৈ খাদ্য আৰু অত্যাৱশ্যকীয় বস্তুৰ বহুত প্ৰয়োজন হৈছিল। এদিন তৃষ্ণাৰ শাহুৱেকে ক'লে যে বোৱাৰী, এই ঘৰটো মোৰ নামতেই আছে, মই তোমাৰ নামত কৰি দিবলৈ বিচাৰিছোঁ। মোৰ ল'ৰাটো এতিয়া মোৰ বাবে সম্পূৰ্ণৰূপে মৰি গৈছে। কিছুমান সহানুভূতিশীল ব্যক্তিয়ে আমাক কিছুদিন সহায় কৰি গ'ল, কিন্তু সদায়তো কোনোৱে আমাক সহায় কৰি যাব নোৱাৰে। এইখন পৃথিৱীত নিজৰ স্বাৰ্থৰ বাবেহে আমাক সকলোৱে সহায় কৰে। য'ত স্বাৰ্থ শেষ হয় তাতেই সকলো সম্পৰ্কবিলাক শেষ হৈ যায়। ছোৱালীকেইজনীয়ে এতিয়া এনেকৈ স্কুললৈ যাবলৈ ধৰিছিল। তৃষ্ণা শিক্ষিত আছিল বাবে তাই এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতাৰ বাবে আবেদন কৰিলে আৰু 10,000 দৰমহাৰ এটা চাকৰিও পালে তাই। এতিয়া সেই পোৱা 10,000 টকাৰে তেওঁৰ ঘৰখন চলাবলৈ যথেষ্ট নাছিল। তেতিয়াই আৰম্ভ হ'ল দৰিদ্ৰতাৰ যাত্ৰাটো। এতিয়া প্ৰতিজন পুৰুষে কামনাৰ চকুৰে চাবলৈ ধৰিছিল মোক। কোনোবাই যদি বন্ধুত্ব গঢ়িবলৈ বিচাৰিছিলে আৰু কোনোবাই টকা দি সময় কটাবলৈ বিচাৰিছিল। এদিন তৃষ্ণা স্কুলৰ পৰা আহি থাকোঁতে এজন ল'ৰাই ওচৰতে বাইকখন ৰখালেহি আৰু ওচৰলৈ আহি ক'লে যে বাইদেউ, মই আপোনাক প্ৰতিদিনে দেখা পাওঁ। আপুনি সদায় ইমান দূৰ খোজকাঢ়ি আহে। আপুনি মোৰ লগত বাইকত অহা যোৱা কৰিবলৈ পাৰিব। তৃষ্ণাই তেতিয়া ল'ৰাটোৰ মূৰত হাত থৈ ক'লে, মোৰ ভাইটি, ভগৱানে তোমাক দীৰ্ঘজীৱী কৰি তোলক। তুমি মোলৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। কিন্তু মই তোমাক এইটো কথা কেতিয়াও কোৱা নাই যে মোৰ খোজকাঢ়ি অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে বুলি। এতিয়া কথাখিনি শুনাৰ পাছত সেই ল'ৰাটোৱে লাজ পাইছিল। তৃষ্ণাৰ ভগৱানৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস আছিল যে তেওঁ তাইক কেতিয়াও নিথৰুৱা নকৰে। আনকি কিছুমান পুৰুষে পোনপটীয়াকৈ কৈছিল যে 1000 টকা লোৱা আৰু এৰাতিৰ বাবে মোৰ লগত সম্পৰ্ক বনোৱা। তৃষ্ণাই এতিয়া ধৈৰ্য ধৰি এই সকলোবিলাক ঈশ্বৰৰ ওপৰতে এৰি দিছিল। তাই ভোকত থাকিছিল, কিন্তু শৰীৰৰ পৰা কেতিয়াও দুপট্টাখন আঁতৰাবলৈ চেষ্টা নকৰিছিল। না বজাৰৰ সৌন্দৰ্য বঢ়ালে, না কোনো ল'ৰাৰ লগত বন্ধুত্ব কৰি সময় কটালে। এতিয়া তাই প্ৰতিটো সুখ আৰু দুখ ভগৱানৰ আগতে প্ৰকাশ কৰিছিল। তাৰপিছত তাই চৰকাৰী স্কুল এখনত শিক্ষয়িত্ৰীৰ চাকৰি পালে। ভগৱানে এতিয়া তেওঁৰ ওপৰত দয়া কৰিবলৈ ধৰিলে। এনেকৈ পৰিস্থিতিবিলাক সলনি হ'বলৈ ধৰিছিল। এটা সময়ত তৃষ্ণাৰ শাহুৱেকৰো মৃত্যু ঘটিল। শাহুৱেকৰ মৃত্যুৰ পিছত তাই এতিয়া বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। যিয়েই নহওক চৰকাৰী চাকৰি এটা তাই পালে। সময়ৰ লগে লগে ছোৱালীকেইজনী ডাঙৰ হৈ আহিছিল। তাই এতিয়া কাপোৰ চিলাই আৰু স্কুলত পঢ়োৱাৰ পৰা আদি কৰি তাই সকলোবিলাক কাম আৰম্ভ কৰিছিল। ঈশ্বৰে এতিয়া আকৌ এবাৰ তেওঁলোকৰ ওপৰত দয়া কৰিলে। ডাঙৰ ছোৱালীজনী পঢ়া শুনাত বহুত ভাল আছিল। সেইবাবে তাই মেডিকেলত ছিট পালে। এতিয়া 2জনী সৰু ছোৱালীও একাউণ্টিঙৰ কাম আৰম্ভ কৰিলে। তৃষ্ণাই সমাজৰ চকুত চকু মিলাই এগৰাকী আদৰ্শৱান মহিলা হৈ
সকলো সমস্যাৰ লগত যুঁজি গৈ থাকিল। কৃষ্ণাই কেতিয়াও কাৰোৰে সন্মুখত হাত পতা নাছিল। না ভিক্ষা কৰিছিল, না শৰীৰ বিক্ৰী কৰিছিল, না টকা উপাৰ্জন কৰিবলৈ কিবা বেয়া ৰাস্তা বিচাৰি লৈছিল। কৃষ্ণাই সদায় কৈ আহিছিল যে যেতিয়া মোৰ স্বামীৰ দৰে সংগীয়ে কুকুৰৰ দৰে হাতখন এৰি গুচি যায়, তেতিয়া সদায় কান্দিব নালাগে, বৰঞ্চ ঈশ্বৰকহে ধন্যবাদ জনাব লাগে যে ঈশ্বৰে এনেকুৱা কাপুৰুষ এজনৰ পৰা তোমাক ৰক্ষা কৰিলে। আজি যিবিলাক মহিলাই এইটো কয় যে পেটৰ স্বাৰ্থত মোৰ শৰীৰ বিক্ৰী কৰি আছোঁ, সেইবিলাক নাৰীও কিন্তু ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিবলৈ লাগে। ভোক পিয়া অভাৱ এইবিলাক কেইদিনমানৰহে আলহী, পৰিস্থিতি নিশ্চয় সলনি হয়েই। অৱশেষত তৃষ্ণাই তাইৰ 3জনী ছোৱালীক লিখাই পঢ়াই সিহঁতক নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰাকৈ সক্ষম কৰি তুলিছিল। এতিয়া এনেকৈ 20 বছৰ পাৰ হৈ গ'ল। ডাঙৰ ছোৱালীজনী ডাক্তৰ হৈ পৰিল আৰু সৰু ছোৱালীকেইজনীয়ে ভাল এটা কোম্পানীত কাম কৰিবলৈ ধৰিলে। মই এতিয়া লাহেকৈ বুঢ়া হ'বলৈ ধৰিছিলোঁ। এতিয়া মোৰ মনলৈ আহে যে মই এজন কিমান নিষ্ঠুৰ দেউতাক আছিলোঁ। এতিয়া ৰাতি অকলে বহি বহি মই ভাবি থাকোঁ যে জীৱনত মই কিমান পাপ কৰিলোঁ। যাক মই বিয়া কৰাইছিলোঁ তাইও এতিয়া বুঢ়ী হৈ গৈছিল। তাই এতিয়া বিচনাত সদায় শুই থাকিছিল। এতিয়া মই উঠি আহি মুকলি আকাশৰ তলত বহি মোৰ বুকুত হাতখন থৈ মই ভাবিবলৈ ধৰিলোঁ। মোৰ সন্মুখত সেই পাপা পাপা বুলি মাতি থকা নিৰীহ ছোৱালীকেইজনীৰ চেহেৰাটো মোৰ মনলৈ এতিয়া ভাহি আহিছিল। এতিয়া মোৰ তৃষ্ণা আৰু মোৰ বিয়াৰ দিনটো মনলৈ আহিছিল। তাৰপিছত তৃষ্ণাৰ মৰম ভৰা কথাবোৰ আৰু তাৰপিছত বিবাহ বিচ্ছেদ কৰি মোৰ সন্তানক নিথৰুৱা কৰি অহা কথাবিলাক মোৰ মনত পৰিবলৈ ধৰিছিল। এতিয়া মই চটফটাবলৈ ধৰিছিলোঁ, মই কান্দিবলৈ ধৰিছিলোঁ। মই যে কিমান পাপ কৰিলোঁ, কিমান পাপত ডুব গৈ আছিলোঁ। মই যৌৱনৰ মাদকতাত মই নেদেখাজনৰ শাস্তিকো পাহৰি গৈছিলোঁ। এদিন যে মই মৰিবই লাগিব সেয়াও মই পাহৰি গৈছিলোঁ। সেই সময়ত মই নিজৰ পাপৰ পৃথিৱীতেই ডুবি আছিলোঁ। মোৰ সেই সময়ত কেতিয়াও এনেকুৱা লগা নাছিল যে এনেকুৱা এটা সময় আহিব যেতিয়া যৌৱন পাৰ হৈ মই বুঢ়া হৈ যাম আৰু মোৰ পত্নীও মোৰ লগতে নাথাকিব। মই এতিয়া কথাবিলাক ভাবি ভাবি বিচনাত পৰিলোহি। মোৰ আনজনী বৃদ্ধা পত্নী নিজেই বেমাৰী হৈ আছিল। মই তৃষ্ণাৰ বাবে কান্দিবলৈ ধৰিছিলোঁ। মনলৈ ধাৰণা আহিছিল যে মই মোৰ ছোৱালীকেইজনীৰ ওচৰলৈ গৈ তাতেই থাকিবলৈ ল'ম। এতিয়া মই অলপ পইচা গোটালোঁ আৰু মোৰ গাঁওখনলৈ বুলি মই উভতি আহিলোঁ। 20 বছৰ পাৰ হৈ গৈছিল। 20 বছৰৰ পিছত আহি দেখিলোঁ যে গোটেই গাঁওখন সলনি হৈ পৰিছিল। মোৰ এতিয়া সকলো বন্ধু বান্ধৱী বুঢ়া হৈ গৈছিল। কিছুমানে এই পৃথিৱীখনকে এৰি গুচি গৈছিল। মই মোৰ ঘৰৰ সন্মুখত গৈ দেখিলোঁ যে তাত ডাঙৰ ঘৰ এটা বনোৱা আছিল। ঘৰটো কইনাৰ দৰে সজোৱা আছিল। গম পালোঁ যে আজি মোৰ ডাঙৰ ছোৱালীজনীৰ বিয়া। দৰা আহিবৰ হৈছিল। মই তেতিয়া লক্ষ্য কৰিছিলোঁ যে তৃষ্ণাই গোলাপী ৰঙৰ শাৰী এখন পিন্ধি আছিল। লগতে মোৰ 3জনী ছোৱালী থিয় হৈ আছিল। এতিয়া মোকনো কোনে চিনি পাব? মই বুঢ়া হৈ গৈছিলোঁ আৰু মোৰ চুলিবিলাকো দীঘল হৈ গৈছিল। মোৰ এনেকুৱা লাগিছিল যেন মই এতিয়া গৈ মোৰ ছোৱালীকেইজনীক সাৱটি ধৰোঁগৈ। কিন্তু মই কেনেকৈ যাওঁ, কেনেকৈ কওঁ ছোৱালীকেইজনীক? মইনো পিতৃ হিচাপে কি কৰ্তব্য পালন কৰিছিলোঁ? ইতিমধ্যে দৰা ঘৰৰ মানুহবিলাক আহিছিল। মই বাহিৰতে থিয় হৈ থাকিলোঁ। বিয়াখন হ'ল। মই বাহিৰতে ভিক্ষাৰীকেইজনে খানা খোৱা ঠাইতে বহি খানা খালোঁ। সেই সময়ত মোৰ চকুত চকু পানী আছিল। এতিয়া মোৰ ছোৱালীজনীৰ বিদায় হৈয়ে আছিল। মোৰ এতিয়া কলিজাখন সম্পূৰ্ণৰূপে কঁপি উঠিছিল। মই ভিৰৰ মাজত সোমাই ওচৰলৈ গ'লোঁ। মোৰ ডাঙৰ ছোৱালীজনী মোৰ সন্মুখতে থিয় হৈ আছিল। এতিয়া মোৰ হৃদয়খনে বিচাৰিছিল যে গৈ মই মোৰ ছোৱালীজনীক বুকুৰ মাজত সাৱটি ধৰিম। মোৰ চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল। ইফালে আকৌ ভিৰৰ মাজত তৃষ্ণাৰ চকু মোৰ ওপৰত পৰিল। তাইও ইতিমধ্যে বুঢ়ী হৈ গৈছিল। তৃষ্ণাই মোক প্ৰথম দৃষ্টিতে চিনি পাইছিল। মোৰ চকুত সেই সময়ত চকুলো আহিছিল। তৃষ্ণাই মোক মাতিবলৈ ধৰিছিল। মই হাতযোৰ কৰি ক্ষমা খোজাৰ ইংগিত এটা দিলোঁ আৰু গধুৰ মন এটা লৈ খোজেৰে ঘৰলৈ বুলি উভতিবলৈ ধৰিছিলোঁ। এতিয়া মই উপলব্ধি কৰিবলৈ পাৰিছিলোঁ যে মই মোৰ নিজৰ জীৱনটোকে একেবাৰে নৰক বনাই লৈছিলোঁ। আগতে মই ভাবিছিলোঁ যে মই পুৰুষ, গতিকে মই বহুত শক্তিশালী। কিন্তু মই এতিয়া সদায় কান্দি থাকোঁ। মই সদায় মৃত্যুৰ বাবে অপেক্ষা কৰি আছোঁ। মই এতিয়া নিজেই ধ্বংস হৈ গ'লোঁ। না ভাল মানুহ হ'ব পাৰিলোঁ, না ভাল পুত্ৰ হ'ব পাৰিলোঁ, না ভাল স্বামী, না ভাল পিতৃ হ'ব পাৰিছিলোঁ। মোৰ এতিয়া হৃদয়খনে সদায় বিচাৰে যে ছোৱালীকেইজনীৰ লগতে থাকোঁ। তেওঁলোকে মোক পাপা পাপা বুলি মাতক।
মই তেওঁলোকৰ বুকুৰ মাজত সাৱটি ধৰিম। এতিয়া মই প্ৰতিদিনে ভগৱানৰ ওচৰত ক্ষমা বিচাৰোঁ। নাজানো ভগৱানে মোক ক্ষমা কৰি দিব নে নকৰে। গতিকে এতিয়া মই মাত্ৰ সকলোৰে বাবে এটা কথাই ক'বলৈ বিচাৰিছোঁ যে কাৰোবাক দুখ দিয়াৰ আগতে সদায় ভাবি চাব, ঈশ্বৰে কিন্তু সকলোকে চাই আছে। মই ইমানবোৰ পাপ কৰিছোঁ যে এতিয়া মই নিজৰ চকুলৈও চাব নোৱাৰোঁ। কৃষ্ণই প্ৰমাণ কৰিলে যে যদি মহিলাই সাহস কৰে তেন্তে যিকোনো কামেই কৰিবলৈ পাৰে। তাই এগৰাকী ভাল মাতৃ, এগৰাকী ভাল মহিলা বুলি এতিয়া প্ৰমাণিত কৰিলে। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।